নমস্কাৰ। বৰ্তমান কোভিডে আমাৰ শিক্ষা ব্যৱস্থাত কেনেধৰণে প্ৰভাৱ পেলাইছে এই সম্পৰ্কত বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই, আমি সকলোৱে জানো। বিশেষকৈ আমাৰ শিক্ষা ব্যৱস্থাত কোভিডে এটা নতুন বস্তু আনি দিলে, সেইটো হ'ল কি অনলাইন ক্লাছ। এই অনলাইন ক্লাছৰ অভিজ্ঞতা আমাৰ একেবাৰে নাছিল, কিন্তু বৰ্তমান সেই অনলাইন ব্যৱস্থাটোক বিশেষভাৱে গুৰুত্ব দিব লগা হৈছে। বিশেষকৈ কোভিডৰ যি সংহাৰ ৰূপ, কোভিডৰ যি সংক্ৰমণ, সেইটোক ব্ৰেক কৰিবৰ কাৰণে। সেই যি কি নহওক, আজি আমি এই আলোচনাত কোভিডৰ কাৰণে যিটো সমস্যাৰ উদ্ভৱ হৈছে, কোভিডৰ কাৰণে আমি যিবোৰ অনলাইন ক্লাছ কৰিব লগা হৈছে বা অনলাইন ক্লাছৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীবোৰ সোমাই পৰিব লগা হৈছে, এই সম্পৰ্কত কিছু কথা আলোচনা কৰিম। ইয়াৰ এই যিটো অনলাইন ব্যৱস্থা, অনলাইন ক্লাছ, ইয়াৰ সুবিধা আৰু অসুবিধা যথেষ্ট আছে। আচলতে এই অনলাইন ক্লাছটো আমাৰ শিক্ষা ব্যৱস্থাত কিমান ফলপ্ৰসূ এই সম্পৰ্কত বহু ধৰণৰ চৰ্চাও হৈছে ইতিমধ্যে, আৰু লিখা মেলা হৈছে। বহুতে ক'ব খোজে যে এই অনলাইন ব্যৱস্থাটোৱে আমাৰ শিক্ষা ব্যৱস্থাক ভালকৈ আগবঢ়াই নিব পৰা নাই, ই ফলপ্ৰসূ নহয়। এই সম্পৰ্কত কিছুমানে আলোচনা কৰিছে, কিন্তু আচলতে আমি এই ক্ষেত্ৰত অনলাইন ক্লাছ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে নহ'লে পৰোক্ষভাৱে জড়িত হৈ পেলাই এটা কথা গম পাইছোঁ যে এই অনলাইন ক্লাছৰ যথেষ্টখিনি সুবিধাও আছে। ই ফলপ্ৰসূ নহয় বুলি কোৱা কথাষাৰ একেষাৰে মানি ল'ব নোৱাৰি। আচলতে অনলাইন ক্লাছৰ পৰা আমাৰ যথেষ্ট সুবিধাও আছে আৰু কিছুমান অসুবিধা নোহোৱা নহয়, কাৰণ প্ৰত্যেক বস্তুৰে দুটা ভাল থাকে, এটা ভাল এটা বেয়া, বা এটা পজিটিভ এটা নেগেটিভ। গতিকে এই অনলাইন ক্লাছৰো কিছুমান ভাল গুণ আছে, যিদৰে কিছুমান বেয়া গুণ থাকিব পাৰে। কিন্তু আমি বেয়া গুণবোৰ বিশেষভাৱে লক্ষ্য নকৰি পেলাই যদি পজিটিভ দিশটো আমি চাওঁ, তেতিয়াহ'লে দেখিম যে অনলাইন ব্যৱস্থাটো এটা সুন্দৰ ব্যৱস্থা। গতিকে এই অনলাইন ব্যৱস্থাটোৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত নহয় যদিও মই মোৰ ল'ৰাৰ অনলাইন ক্লাছৰ কাৰণে এই ব্যৱস্থাটোত অলপ হ'লেও জড়িত হৈ পৰিছোঁ। এই ক্ষেত্ৰত আমি কেইটামান কথা আলোচনা কৰিম, আৰু মুখ্যতঃ অনলাইন ক্লাছৰ যিটো পজিটিভ দিশ, যিটো সুবিধা, এই সম্পৰ্কত আমি পোনতে আলোচনা কৰিম। আচলতে অনলাইন ক্লাছৰ প্ৰথম সুবিধাটোৱেই হৈছে আমি কোভিড সংক্ৰমণৰ পৰা নিজৰ ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীখিনিক বচাই ৰাখিব পাৰিম। কাৰণ স্কুলত যোৱাৰ পিছত, বিশেষকৈ মই ক্লাছ 1, 2, 3 এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ। ডাঙৰসকলে বাৰু কোভিডৰ সম্পূৰ্ণ নীতি নিয়ম জানে, তেওঁলোকে মাস্ক পিন্ধিব জানে, নিজৰ যেনেকৈ পিন্ধিব লাগে, মানে পজিটিভ দিশত তেওঁলোকে মাস্কখন সঠিক ৰূপত পিন্ধিব জানে, ডাঙৰবোৰে। আৰু তেওঁলোক সামাজিক দূৰত্বৰ কথাও তেওঁলোকক নতুনকৈ বুজাই ক'বৰ দৰকাৰ নাই, তেওঁলোকে সকলো কথা জানে। কিন্তু ক্লাছ 1 বা 2 বা 3 ছোৱালী এজনীয়ে এইবোৰ নিয়ম পালন কৰিব হয়তো নোৱাৰিবও পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ কাৰণে যিটো অনলাইন ব্যৱস্থা কৰিছে, এই অনলাইন ব্যৱস্থাটো খুবেই আমি স্বাগতম জনাব লাগিব। কাৰণ এই ব্যৱস্থাই তেওঁলোকক অন্ততঃ কোভিডৰ সংক্ৰমণৰ পৰা কিছু হ'লেও বচাই ৰাখিব। 1 নম্বৰ সুবিধা আমাৰ সেইটো বৰ্তমান সময়ৰ পৰিস্থিতি, আৰু তাৰ কাৰণে অনলাইন ক্লাছৰ ব্যৱস্থাটো কৰিব লগা হৈছে। তাৰপিছত আৰু এটা পজিটিভ দিশ হ'ল কি, যে অনলাইন ক্লাছত ল'ৰা ছোৱালীবোৰে এটা ক্লাছৰুমত সোমাই থকা যেন পায়। মূল কথা, ধৰক আমি যেতিয়া লাইভ ক্লাছ এটা দেখা পাওঁ, অনলাইন চলি আছে, যেনে গুগল মিট হওক বা ঠিক তেনেধৰণৰ ব্যৱস্থা, বা জুম হওক, তাতে যেতিয়া অনলাইন ক্লাছ এটা চলি থাকে, তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ ক্লাছৰুমত সোমাই থকা যেন অনুভৱ কৰে। এইটো এটা পজিটিভ দিশ। এই যিটো পজিটিভ দিশ, এই পজিটিভ দিশটোৱে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশতো নিশ্চয় যথেষ্ট অৰিহণা যোগায়। কাৰণ তেওঁলোকে অতদিন ঘৰৰ ভিতৰত সোমাই আছে, আৰু এটা আধুনিক যুগৰ এটা সুবিধা গ্ৰহণ কৰি পেলাই যেতিয়া অনলাইনৰ ক্লাছৰ ভিতৰত সোমাই পৰিল, তেতিয়া তেওঁলোকে অলপ সময়ৰ কাৰণে হ'লেও বাকী কথা পাহৰি পেলাই নিজৰ বন্ধু বান্ধৱৰ মাজত মিলা মিচি কৰি পেলাই ভিতৰত সোমাই থকা যেন পায়, এটা ক্লাছৰুমত সোমাই থকা যেন পায়। গতিকে এইটো হ'ল অনলাইন ক্লাছৰ এটা বিশেষ সুবিধা। লগতে আৰু এটা হৈছে কি, সময়ানুৱৰ্তিতা। যেতিয়া অনলাইন ক্লাছ এটা ধৰক ৰাতিপুৱা 8টা বজাত আৰম্ভ হ'ল, গতিকে ল'ৰা বা ছোৱালীজনীয়ে, ছাত্ৰ ছাত্ৰীয়ে ঠিক সময়মতে অনলাইন ক্লাছটোত উপস্থিত হ'ব লাগে।
আৰু যদি তেওঁলোকে অনলাইন ক্লাছত সময়মতে উপস্থিত নহয় তেতিয়াহ'লে হয়তো শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁক একচেপ্ট নকৰিব পাৰে ক্লাছত সোমোৱাৰ ক্ষেত্ৰত, যিহেতু তেওঁলোকে পলম কৰিছে। গতিকে এই ভয়টোৰ কাৰণে তেওঁলোকে সময়মতে বিচনাৰ পৰা উঠি হাত মুখ ধুই বা গা পা ধুই বা খোৱা লোৱা কৰি পেলাই ৰেডি হয় অনলাইন ক্লাছটোৰ কাৰণে। যিদৰে অফলাইন ক্লাছত তেওঁলোকে স্কুললৈ যায়, ঠিক তেনেকুৱা এটা অনুভৱেই হয়। আৰু সেইকাৰণে তেওঁলোক সাজু হয় যে মোৰ ইমানটা বজাত অনলাইন ক্লাছ আছে, গতিকে মই সাজু হ'ব লাগিল। গতিকে এইটোৱে তেওঁলোকক সময়ানুৱৰ্তিতাৰ প্ৰতি সকীয়াই দিয়ে। সময়ানুৱৰ্তিতা কি এই সম্পৰ্কে তেওঁলোকক কিছু জ্ঞান দিয়ে। গতিকে অনলাইন ক্লাছত এইটো এটা বিশেষ সুবিধা। তাৰপিছত আৰু এটা সুবিধা আছে কি, যে কিছুমান কথা যিবোৰ তেওঁলোকে অফলাইন ক্লাছত শিক্ষয়িত্ৰীক বা শিক্ষকক মুখামুখিকৈ সুধিব পাৰে, সেই কথাখিনি অনলাইন ক্লাছতো সুধিব পাৰে। যেনে ছাত্ৰ বা ছাত্ৰী এজনে কিবা এটা কথা বুজা নাই, তেওঁলোকে লগালগ স্পীকাৰ অন কৰি পেলাই সুধিব পাৰে যে মেডাম বা ছাৰ মই এই বস্তুটো মই বুজা নাই। গতিকে তেতিয়া শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে পুনৰ সেই বিষয়টো ৰিপিট কৰি পেলাই তাক ভালকৈ বুজাই দিব পাৰে। এইটো আন এটা পজিটিভ দিশ। গতিকে আমি যদি চাওঁ দেখিম যে অনলাইন ক্লাছত মেইন কথা ক'ভিডৰ পৰা আমি বাচি থাকিব পাৰোঁ। ক্লাছত থকা যেন লাগে ল'ৰা ছোৱালীবোৰৰ, এটা স্কুলত সদায় গৈ থকা যেন পায় অলপ সময়ৰ কাৰণে হ'লে, আৰু সময়ানুৱৰ্তিতাৰ প্ৰতি তেওঁলোকে নজৰ ৰাখিব পাৰে। তাৰোপৰি কিছুমান কথাত মুখামুখিকৈ ছাত্ৰ বা শিক্ষকৰ লগত বা শিক্ষয়িত্ৰীৰ লগত তেওঁলোকে আলোচনা কৰিব পাৰে, যিটো হয়তো আমাৰ সম্ভৱ নহ'লহেঁতেন যদি অনলাইন ক্লাছৰ ব্যৱস্থা নকৰিলেহেঁতেন। গতিকে এনেধৰণে যদি আমি চাওঁ অনলাইন ক্লাছত যথেষ্টখিনি সুবিধা আছে, কিন্তু তাৰ বিপৰীতে কিছু অসুবিধাও আছে। কিন্তু সেই অসুবিধাবোৰ এনেকুৱা অসুবিধা নহয় যে সেইবোৰ ছল্ভ কৰিব নোৱাৰি, সেইবোৰ সমাধান কৰিব নোৱাৰি। সমাধান কৰিব পৰা ধৰণৰে অসুবিধা। গতিকে তেনেধৰণৰ অসুবিধা কেইটামান মই আকৌ আলোচনা কৰিব লৈছোঁ এতিয়া। প্ৰথম কথা, অসুবিধাবোৰৰ ভিতৰত বেছিভাগ কিছুমান অভিভাৱকে মানে এই যিটো ব্যৱস্থাটো ধৰক জুম বা গুগল মিট এনেধৰণৰ ব্যৱস্থাৰ ওপৰত অভ্যস্ত নহয়। আৰু যিহেতু ল'ৰা বা ছোৱালী মানে ছাত্ৰ ছাত্ৰীসকল ক্লাছ 1, 2, 3 এনেধৰণৰ ক্লাছৰ ছাত্ৰ, একদম নিম্ন পৰ্যায়ৰ ক্লাছৰ, গতিকে তেওঁলোকে নিজে এই ব্যৱস্থাবোৰ মোবাইলত বা কম্পিউটাৰত নাজানিব পাৰে। গতিকে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকেও এই ব্যৱস্থাটো নাজানিব পাৰে। গতিকে তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয়, এক নম্বৰ কথা। গতিকে এইটো মূল অসুবিধা কিন্তু নহয়, কাৰণ তেওঁলোকে আনৰ ওচৰত এই কথাটো শিকিও ল'ব পাৰেগৈ, শিকি পেলাই এই সমস্যাটো তেওঁলোকে নিজে সমাধান কৰি ল'ব পাৰে। আৰু এই অনলাইন ক্লাছৰ আন এটা মূল সমস্যা হৈছে নেটৱৰ্কৰ সমস্যা। আপোনালোকে জানে যে বৰ্তমান আমাৰ 4G কি ধৰণে চলি আছে, এইফালে চকুৰি ঘূৰিয়েই থাকে। গতিকে এই যিটো নেটৱৰ্কৰ সমস্যা, এই নেটৱৰ্কৰ সমস্যাটো এটা মুখ্য সমস্যা বুলি ধৰি ল'ব পাৰি অনলাইন ক্লাছৰ ক্ষেত্ৰত। কাৰণ যেতিয়া ক্লাছটো আৰম্ভ হয়, তাৰ পিছত যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে নেটৱৰ্কৰ সমস্যাৰ কাৰণে ক্লাছটো কৰিব নোৱাৰে, তেনেহ'লে তেওঁ নেক্সট টাইম আৰু সেই ক্লাছটো নাপায়। অৰ্থাৎ এইফালে তেওঁৰ নেটৱৰ্কৰ চকুৰি ঘূৰি থাকে, সেইটো ঘূৰা শেষ হয় মানে এইফালে ক্লাছ শেষে হৈ যায়। গতিকে এইটো নেটৱৰ্কৰ সমস্যাটো এটা ডাঙৰ সমস্যা অনলাইন ক্লাছৰ ক্ষেত্ৰত। ঠিক তেনেকৈ আন এটা সমস্যা হ'ল কি, যিসকল ল'ৰা ছোৱালীৰ মাক দেউতাক অভিভাৱক চাকৰিয়াল নতুবা দুজনে বিভিন্ন কৰ্মক্ষেত্ৰৰ লগত জড়িত, ৰাতিপুৱাই ওলাই যাব লাগে, তেওঁলোকৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা আছে এই অনলাইন ক্লাছৰ ক্ষেত্ৰত। কাৰণ তেওঁলোকে নিজৰ ল'ৰা বা ছোৱালীক আইতাক ককাক বা ৰখা মানুহ বা কাৰোবাৰ হাতত গতাই পেলাই নিজৰ কৰ্মক্ষেত্ৰত গুচি যাব লগা হয়। যেনে ধৰক অফিচত গুচি গ'ল, নতুবা ধৰক নিজৰ দোকানে আছে বা কিবা কৰ্মক্ষেত্ৰই আছে, বিভিন্ন ক্ষেত্ৰত থাকিব পাৰে। গতিকে তালৈকে দুয়োটাই গুচি গ'ল, মাক দেউতাক দুগৰাকীয়ে। কিন্তু সেই ক্ষেত্ৰত ল'ৰা বা ছোৱালীজনীয়ে ক্লাছ 1, 2, 3 এনেধৰণৰ সৰু ল'ৰা বা ছোৱালীজনীয়ে এই অনলাইন ব্যৱস্থাটো হয়তো নিজৰ মোবাইলত তেওঁ আয়ত্ব কৰিব নোৱাৰিব পাৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা ডাঙৰ অসুবিধা এইটো। কাৰণ এইফালে ক্লাছটো ধৰক 12টা বজাত শেষ হ'ব, তেওঁ অভিভাৱকেতো ৰখি থাকিব নোৱাৰে, কাৰণ তেওঁ অফিচ আছে, মাক বা দেউতাক দুজনৰে। গতিকে তেওঁলোকে এই ক্লাছটো মিছ কৰিব লাগে। গতিকে এইটো আন এটা সমস্যা অনলাইন ক্লাছৰ। সকলোৰে ক্ষেত্ৰত এই সমস্যাটো নাই। গতিকে ঠিক তেনেকৈ যদি আমি চাওঁ, তেনেহ'লে আমি আৰু এটা সমস্যা পাওঁ যে আমাৰ যিটো মোবাইলৰ সমস্যাটো।
কাৰণ হেণ্ডছেট কিছুমান অনলাইন ক্লাছ কৰি থাকোঁতে গৰম হৈ যায়, কাৰণ সকলোৱে দামী হেণ্ডছেট নিশ্চয় ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে কিছুমানৰ হেণ্ডছেট গৰম হৈ যায় আধা ঘণ্টা 1 ঘণ্টা চলাৰ পিছত। গতিকে একেলগে 3-4টা ক্লাছ কৰাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়, কাৰণ তেতিয়া মোবাইলৰ চাৰ্জ গুচি যাব পাৰে আৰু মাজত যিটো দুটা ক্লাছৰ মাজৰ যিটো ব্যৱধান মানে গেপত মানে সময় অলপ পোৱা যায়, সেই সময়খিনিত চাৰ্জখিনি লোৱাটো এইটো সম্ভৱ নহয় মোবাইলটোৰ। গতিকে তেওঁলোকৰ কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই ক্ষেত্ৰত এইটো এটা যান্ত্ৰিক সমস্যা বুলি ক'ব পাৰি। তাৰপিছত আৰু সেই ক্ষেত্ৰত মূল কথা হ'ল কি ভাল মোবাইল এটা প্ৰয়োজন, কিন্তু সকলো ফেমিলিৰ সকলো পৰিয়ালৰ সেইটো সামৰ্থ্য নাথাকিবও পাৰে। গতিকে এই ক্ষেত্ৰত আমি কি কৰা উচিত, কাৰণ অনলাইন ক্লাছৰ এই যিটো অসুবিধা আছে এইখিনি দূৰ কৰিবৰ কাৰণে আমি কিছুমান কথা ভাবিব লাগিব। মেইন কথা হ'ল কি মই যিটো বুজিছোঁ সেই ফালৰ পৰা এটা কথা ক'ব খোজোঁ যে অনলাইন ক্লাছে যিটো আমাক সুবিধা দিছে ক'ভিডৰ পৰিৱেশত, সেইটো আমাক বেলেগ ব্যৱস্থা কেতিয়াও দিব নোৱাৰে। গতিকে অনলাইন ক্লাছৰ ব্যৱস্থাটো থাকিবই লাগিব। কিন্তু তাৰ বিপৰীতে যদি এটা কাম কৰা যায় যে অনলাইন ক্লাছটোত যিখিনি কথা শিকোৱা হ'ল এই কথাখিনি যদি শিক্ষক বা শিক্ষয়িত্ৰীয়ে ৰেকৰ্ডিং কৰি ভিডিঅ'ই হওক বা অডিঅ'ই হওক তেওঁলোকে যদি ৰেকৰ্ডিং কৰি হোৱাটছএপ গ্ৰুপত, ছাত্ৰ ছাত্ৰীসকলৰ হোৱাটছএপ গ্ৰুপ থাকে, গতিকে সেই হোৱাটছএপ গ্ৰুপত যদি তেওঁলোকে সেইটো আপলোড কৰি দিয়ে, মানে ভিডিঅ'টো দৈনিক যিটো বিষয়ৰ ওপৰত তেওঁ ক্লাছটো ল'লে সেই তাৰে সাৰমৰ্মটো যদি ৰেকৰ্ডিং কৰি পেলাই ভিডিঅ' ফৰ্মেটতে হওক বা অডিঅ' ফৰ্মেটতে হওক, মই ৰিপিট কৰি কথাখিনি কৈছোঁ, গতিকে এই দুটা ফৰ্মেটৰ যিকোনো এটাত যদি তেওঁলোকে ৰেকৰ্ডিং কৰি হোৱাটছএপ গ্ৰুপত আপলোড কৰি দিয়ে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ হাতত পৰি যায়। যিসকলৰ ধৰক মাক দেউতাক ৰাতিপুৱাই অফিচত ওলাই গ'ল, বিভিন্ন কৰ্মক্ষেত্ৰত ওলাই গ'ল, তেওঁলোকে গধূলি আহি পেলাই হোৱাটছএপ গ্ৰুপৰ পৰা সেই অডিঅ' বা ভিডিঅ'টো লৈ পেলাই ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীক সেই কথাখিনি শিকাব পাৰে। গতিকে এইটো এটা ডাঙৰ সুবিধা। গতিকে আৰু যিখিনি কিতাপ বা বহি যেনেকৈ লিখিব লাগে কিছুমান এক্সাৰচাইজ থাকে, সেইখিনি শিক্ষক বা শিক্ষয়িত্ৰীয়ে যদি লিখি পেলাই ফটো মাৰি হোৱাটছএপ গ্ৰুপটোত আপলোড কৰি দিয়ে তেতিয়াহ'লে সেইখিনিৰ পৰা ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সুবিধা হ'ব। শেষৰ ফালে মই এটা কথা ক'ম যে অনলাইন ক্লাছৰ যিটো ব্যৱস্থা কৰিছে স্কুল কৰ্তৃপক্ষই এইটো খুবেই আদৰণীয়, কিন্তু তাৰ লগত যাতে অফলাইন মানে যিটো আমি ঘৰত ধৰক অনলাইন ক্লাছৰ পিছত হোৱাটছএপ গ্ৰুপত যিটো আমি ভিডিঅ' আকাৰত বা অডিঅ' আকাৰত যিটো মানে সুবিধা পাম এইটো কিন্তু আৰু ফলপ্ৰসূ হ'ব। অৰ্থাৎ মোৰ কথা হ'ল কি অনলাইনো চলি থাকক আৰু তাৰ লগে লগে হোৱাটছএপত তেওঁলোকে ভিডিঅ' ফৰ্মেটত কিছুমান যদি দিয়ে এই ক্লাছৰ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি সুবিধা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ উপকাৰ হ'ব। বিশেষকৈ যিসকল অভিভাৱক অনলাইন ক্লাছত উপস্থিত থাকিব নোৱাৰে ছাত্ৰ ছাত্ৰীৰ লগত, নিজৰ সন্তানৰ লগত, বা ৰাতিপুৱাৰ ভাগত তেওঁলোক বিভিন্ন কৰ্মক্ষেত্ৰলৈ ওলাই গ'ল, তেওঁলোকে গধূলি আহি পেলাই হোৱাটছএপ গ্ৰুপটো খুলি তাৰ যিটো ভিডিঅ' ফৰ্মেট বা অডিঅ' ফৰ্মেট সেইটো খুলি পেলাই নিজৰ ছাত্ৰ ছাত্ৰীক ধুনীয়াকৈ, নিজৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ কথাখিনি বুজাব পাৰে, যাৰ কাৰণে তেওঁ ক্লাছটোৰ পৰা বঞ্চিত হ'ব লগা নহ'ল সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে। গতিকে এই ক্ষেত্ৰত মোৰ এটা বিনম্ৰ অনুৰোধ এয়া, তেওঁলোকে দুটা ব্যৱস্থা যেন চলাই যায়। অনলাইনৰ যিটো জুম যিটো লাইভ ক্লাছ, সেই লাইভ ক্লাছটো চলাই গৈ থাকক আৰু এই হোৱাটছএপ গ্ৰুপত তেনেধৰণৰ ব্যৱস্থা এটাও ৰাখক। আজিলৈ সামৰিছোঁ, ধন্যবাদ।